বৈঠকত অসম চৰকাৰৰ কেবিনেট বৈঠকত এটা সিদ্ধান্ত লোৱা হৈছে যে অসমৰ ৰাজহুৱা স্থান, দোকান পোহৰ, ৰেষ্টুৰেণ্ট আদিত গৰু মাংস বন্ধ, গৰু কাটা বন্ধ, এইবিলাক এটা সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ আৰু এইটো পুনৰ বিবেচনা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই এইটো কৰাৰ কাৰণে, এই গৰু কাটা গৰু খোৱা বন্ধ কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই আহিছিল, কিন্তু তেখেতে সফল হ'ব পৰা নাছিল। আমি লক্ষ্য কৰিছোঁ যোৱা চামগুৰি যিটো উপনিৰ্বাচন হৈ গ'ল, চামগুৰি বিধানসভা সমষ্টিত, সেই উপনিৰ্বাচনত ৰকিবুল হুছেইন ডাঙৰীয়াৰ ল'ৰা তানজিল হুছেইনে প্ৰাৰ্থী আছিল। তানজিল হুছেইনে নিৰ্বাচনত হাৰি যোৱাৰ পিছতেই অসমৰ MP ৰকিবুল হুছেইন ডাঙৰীয়াই এটা ষ্টেটমেণ্ট দিলে টেলিভিশ্যনত যে চামগুৰি সমষ্টিৰ সংখ্যালঘু ৰাইজক বিজেপিয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গৰু মাংস খুৱাই নিৰ্বাচনত জয়ী হৈছে। এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া। হিমন্ত বিশ্ব শৰ্মা এইটোৰে এটা তেওঁ এই সময়ৰ অপেক্ষা কৰি আছিল আৰু সেই সময়টো তেওঁ পালে আৰু তাৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটত সিদ্ধান্ত লৈ এইটো গৰু কাটা গৰু খোৱা এইবিলাক বন্ধ কৰি দিলে। গতিকে ইয়াৰ কাৰণে সম্পূৰ্ণ দায়ী হৈছে ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু গোটেই অসমত ইতিমধ্যে জুই জ্বলিছে, বিভিন্ন সংখ্যালঘু এলেকাত ইয়াৰ প্ৰতিবাদ হৈছে। আমিও নিন্দা জনাইছোঁ, আমিও গৰিহণা দিছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়াই জুই জ্বলাই দিলে আৰু সেই জুইত আহি ঘিউ ঢালিলে অখিল গগৈ ডাঙৰীয়া। যি অখিল গগৈ ডাঙৰীয়াই 2 দিন আগতে ষ্টেটমেণ্ট দিলে যে মই গাহৰি খাম, কোনে কি কৰিব। হিমন্ত বিশ্ব শৰ্মাইতো কলেজ লাইফত তেওঁ গৰু মাংস খাইছে। গতিকে এই বিধায়কসকলে, এই নেতাসকলে গৰু গাহৰি ৰাজনীতি আৰম্ভ কৰিলে। ভূপেন বৰা ডাঙৰীয়া আহি তাত আকৌ ইন্ধন যোগালে। গতিকে আমি অনুৰোধ কৰিছোঁ যে এইবিলাক কথা বন্ধ হ'ব লাগে, গৰু গাহৰিৰ কথা বন্ধ হ'ব লাগে, অসমৰ উন্নয়নমূলক কাম কাজত সকলোৱে মনোনিৱেশ কৰিব লাগে। গতিকে ইয়াৰ বাবে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাম, আমি দাবী জনাম যে তেখেতে এজন MP হৈ এইটোৰ সুযোগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব নালাগিছিল। ইয়াৰ বাবে দায়ী ৰকিবুল হুছেইন ডাঙৰীয়া। আমাৰ গোটেই সংখ্যালঘু ৰাইজৰ তাত ৰকিবুল হুছেইন ডাঙৰীয়াই কাণত ধৰি আঁঠু গাড়ী তেওঁ ক্ষমা খুজিব লাগে আৰু এইটো উঠাই লোৱাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাব লাগে। নহ'লে এই অঞ্চলত তেখেতক প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলীয় বিভিন্ন কাম কাজ আৰম্ভ হৈছে, সাংগঠনিক কাম কাজ আৰম্ভ হৈছে, বিভিন্ন জিলা কমিটি গঠন হৈছে, জিলাৰ পৰা ব্লক হৈছে, ব্লকৰ পৰা পঞ্চায়ত হৈ আছে আৰু ইনশাল্লাহ আপোনালোক সকলোৱে দেখিছে বিভিন্ন মেল মিটিঙত আমাৰ যি জনসাধাৰণৰ সঁহাৰি, নিশ্চিতভাৱেই আমাৰ দলৰ অহা দিনত পঞ্চায়তত ৰিজাল্ট ভাল হ'ব। আমি মন ভাঙিছিলোঁ, আমাৰ দলৰ সভাপতিয়ে বহুত ভোটত হাৰি গৈছিল। সেই সময়ত এটা পৰিৱেশ আহিছিল যে ৰাহুল গান্ধীক প্ৰাইম মিনিষ্টাৰ বনাব লাগে, নৰেন্দ্ৰ মোদীক আঁতৰাব লাগে, হাতৰ চুমুৰিত ভোট দিব লাগে আৰু সেই চুনামিত বদৰুদ্দিন আজমলে হাৰি যোৱাৰ পিছত সকলোৰে মন ভাঙিছিল। আমি ভাবিছোঁ আমাৰ দলীয় সভাত কোনো মানুহ নাহে, আমাৰ দল আৰু নাথাকে। আৰু বদৰুদ্দিন আজমল চাহাবে আমাক যেতিয়া নতুন কমিটিবিলাক গঠন কৰাই দি গোটেই অসমত সাংগঠনিক কাম কাজ কৰাবলৈ দিছে, আমি দেখিছোঁ যে আমাৰ সভাপতি চাহাব MP থকা অৱস্থাত যি ধৰণে মানুহ সঁহাৰি দিছিল, তাতকৈ বেছি মানুহ আৰু মাৰবান্ধি থিয় হৈছে এই দলটো শক্তিশালী কৰাৰ কাৰণে। নিশ্চিতভাৱে দলীয় সাংগঠনিক ভেটি মজবুত হৈ আছে। অহা দিনত পঞ্চায়তৰ ৰিজাল্ট আমাৰ ভাল হ'ব, আমাৰ পুৰা বিশ্বাস আছে। বিভিন্ন ঠাইত আমি দেখা পাই আছোঁ যে অখিল গগৈ য'ত মিটিং কৰি আছে, বিশেষকৈ নামনি অসমত, তাতে কিন্তু বহুত জনগণৰ সমাৱেশ আমি দেখিছোঁ। অখিল গগৈ ডাঙৰীয়াই যিবিলাক মেল মিটিং কৰি আছে, তেওঁক চাবলৈ আহি আছে মানুহে, নতুন মানুহ। গতিকে এইটো সময়ত আপোনালোকে দেখা পাব অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহৰ আস্থা নাথাকে। অখিল গগৈ ডাঙৰীয়াৰ কথাত আমি গুৰুত্ব নিদিওঁ, তেওঁ সংখ্যালঘুৰ নেতা কেতিয়াও হ'ব নোৱাৰে। এনেকুৱা নেতা বহুত ওলাইছে, তেওঁক আমি শিখা শৰ্মাৰ ভাই বুলি আমি গণ্য কৰোঁ। শিখা শৰ্মাও আমাৰ মাজত আহিছিল এনেকুৱাকৈ, আমাৰ ৰাইজৰ মাজত তেওঁ ঘূৰিছিল, আমাৰ মুছলমান মানুহৰ ঘৰে ঘৰে সোমাইছিল, থাকিছিল, বহুত সংখ্যালঘু দৰদী হৈ আমাৰ এলেকাত আহিছিল। ঠিক তেনেকুৱা ধৰণে শিখা শৰ্মাৰ যিটো চৰিত্ৰ, যিটো আপোনালোকে দেখিবলৈ পাইছে, ঠিক তেনেকুৱা ধৰণে অখিল গগৈ আমাৰ মাজত সোমাইছে, সংখ্যালঘু দৰদী হৈছে। গতিকে আমাৰ এলেকাত তেওঁ আহি ইমান দৰদ দেখাব নালাগে। যেতিয়া উজনি অসমত আমাৰ মানুহক পিঠিত কোব মাৰা হয়, সেই মানুহক উদ্ধাৰ কৰিলেই আমাৰ কাৰণে যথেষ্ট। এই অঞ্চলত তেওঁ যিমানেই নাহক, গতিকে তেওঁৰ কাম নহ'ব। আৰু তেওঁ বিভিন্ন সময়ত বিভিন্ন কথা বিভিন্ন সময়ত আপোনালোকে দেখা পাইছে, কেতিয়াবা কংগ্ৰেছক গালি পাৰিছে, কেতিয়া AIUDFক গালি পাৰিছে, কেতিয়া আকৌ কৈছে বিজেপিৰ MP জিকাব লাগে, বিজেপিৰ MLA জিকাব লাগে। 2016ত তেওঁ বিজেপিৰ প্ৰাৰ্থীবিলাকক সমৰ্থন দি দিলে, কেইদিনমান আগতেই কংগ্ৰেছক সমৰ্থন দিলে, এতিয়া আকৌ কৈ আছে কংগ্ৰেছ গাদ্দাৰ, আকৌ বদৰুদ্দিন আজমলৰ সমালোচনা কৰে। মতিভ্ৰম মানুহ, তেওঁৰ কথাত আমি কোনো গুৰুত্ব নিদিওঁ।